হোজাইত কিয় চকুৰালি? হোজাইত চকুৰালিক দেখা গ'ল অসম সংখ্যালঘুৰ ভোটৰ চেয়াৰমেন MD হবিব চৌধুৰীৰ ঘৰত। কিয় আহিল চকুৰ হোজাইত জানেনে? চকুৰে কয় ফুৰিব আহিছে বুলি। সাংবাদিকে সুধিলে, ছাৰ এবাৰ কিয় ইলেকশ্যনত হাৰিলে ছাৰ? চকুৰে এই সন্দৰ্ভত কি ক'লে চাওক। হোজাইৰ পৰা সজল দাসৰ ৰিপৰ্ট। আজি হঠাৎ আপুনি হোজাই এবাৰ লোকসভাৰ নিৰ্বাচন আপুনি কিয় হাৰিলে? মই আগতে বিধানসভাৰ নিৰ্বাচন আপুনি খেলিবনে? দেখা যাব। আপুনি কোনটো পাৰ্টিৰ মানুহ? আপুনি কোনটো পাৰ্টিৰ মানুহ? আপুনি দেখা নাই নেকি? বিজেপি না কংগ্ৰেছ? এটা আগতে বিজেপিত আছিল। বিধানসভা আপুনি কাৰ হৈ খেলিব? আজি সংখ্যালঘু চেয়াৰমেনৰ হবিব চৌধুৰী বাসুকীয়ত দেখা গৈছে আপোনাক। অঁ আহিছোঁ। হোজাইবাসী ৰাইজক কি জনাব? আমি ইয়াতে আহিছোঁ, আজি ফুৰিবলৈ কাৰণে আহিছোঁ, বেলেগ এনে ভাল। আমি সকলোৱে ৰাস্তাই পাইছোঁ। মই আশীৰ্বাদ বিচাৰোঁ। যিহেতু আপুনি ইলেকশ্যনত কৈছিলে জল জল পথ পথ বুলি কৈছিলে, হ'ল এতিয়া ব্যতিক্ৰম হৈ গ'ল, কাৰণ ভুল ধাৰণা মানুহ বুজাইছে বিপৰীতে, সেইকাৰণে এতিয়া বুজি পাব বিপৰীতে জিকাই লাভ হ'ল না বেয়া হ'ল পাব, এতিয়া গম পাব। একমাহ যাবলৈ দিয়ক। ঠিক বাইরে জিন্দাবাদ বিলাই হৈ গৈছে।